আজি আমাৰ এই মেলাখন পাতিবলৈ লৈছে ছোৱালীতে। এইখন মানে আমাৰ বছৰি সদায় পাতে। এইবাৰ নপতাহেঁতেন আমাৰ বেয়াই লাগিলে হয়। তেওঁলোকে ঘৰত কৰা সামগ্ৰী, পিঠা পনা, চিৰা, তাৰপিছতে তিলৰ লাড়ু, এনেকৈ এইবোৰ চব কৰি আনিছে আৰু বোৱা কাপোৰো আছে। সকলোবোৰ তেখেতসকলে আমি তেওঁলোক স্বাৱলম্বী হোৱাটো বিচাৰোঁ। উত্তৰ পূব নাৰী উদ্যোগী নাৰী সন্থাই সেইকাৰণে আমি প্ৰত্যেক বছৰে বহাগৰ বিহুৰ আগতে এই মেলাখন অনুষ্ঠিত কৰোঁ। আজি কাৰ্যসূচীৰ মানে জৰিয়তে আপুনি অসমৰ মহিলালৈ কিবা স্বাৱলম্বী ক্ষেত্ৰত কিবা জনাব নেকি? কি কৈছে? মহিলাসকলৰ স্বাৱলম্বী ক্ষেত্ৰত আপোনালোকৰ এই কৰ্মসূচীৰ দ্বাৰা কিবা আমাৰ ইয়াত এনেও মেটেকাৰ প্ৰশিক্ষণ দিয়া হয় আৰু আমাৰ শ্ব'ৰুম এটা আছে। তাতে মেটেকাৰ বস্তু ছোৱালীবিলাকে কৰা বস্তুবোৰ থোৱা হয় আৰু বিক্ৰীৰ কাৰণে বজাৰৰ কাৰণে এইটো এটা মুকলি কৰি দিয়া হয়।